তেওঁ তাত কামত ব্যৱহাৰ কৰা নাই গোটেইখিনি বাংলাদেশী মিয়াখিনিক আনি কিনে এই কামত ব্যৱহাৰ কৰিছে মিয়াখিনিক আনি কিনে তেওঁ কামৰ ব্যৱহাৰ কৰিছে আমাৰ খিলঞ্জীয়া আজি মিস্ত্ৰী আছে খিলঞ্জীয়া আমাৰ ড্ৰাইভাৰ আছে তাকো তেওঁ সেই কামত অন্তৰ্ভুক্ত কৰা নাই গতিকে এটা ডাঙৰ এটা বিষয় তেওঁ প্ৰত্যেক সময় আজি আপোনালোকে দেখিছে প্ৰত্যেক সময়ত নিৰ্বাচনৰ আগতো বিভিন্ন প্ৰকাৰে তেওঁ ষড়যন্ত্ৰ কৰিবলৈ চেষ্টা কৰিছে বিভিন্ন প্ৰকাৰে তেওঁ ডিগবৈ সমষ্টিত মানে বিভিন্ন পথাৰে বতাৰে ষড়যন্ত্ৰ কৰি আজি বিভিন্ন প্ৰকাৰে তেওঁ বাধা দিবলৈ চেষ্টা কৰিছে কিন্তু তেওঁৰ বাধা উফৰাই গোটেইখিনি কাম আমাৰ আগবাঢ়ি গৈছে এটা কথা আমি উল্লেখ কৰিম যেতিয়ালৈকে মতলবুদ্দিন আহমেদ ডাঙৰীয়াই আহি যুৱ মৰ্চাক দিয়া প্ৰতিশ্ৰুতি আৰু নিম্নমানৰ কাম যিখিনি কৰি আছে উন্নত মানৰ কাম যেতিয়ালৈকে নকৰে আৰু যেতিয়ালৈকে তেওঁ আহি কিনে যুৱ মৰ্চাৰ লগত আৰু বিধায়কৰ বিৰুদ্ধে যি অশ্লীল শব্দ তেওঁ ব্যৱহাৰ কৰিছে আহি যদি ক্ষমা নিবিচাৰে তেতিয়ালৈকে কিন্তু যুৱ মৰ্চাই কামখিনি স্থগিত ৰখাৰ কাৰণে এইটো ব্যৱস্থা গ্ৰহণ কৰিছে কাৰণ আজি ভূমিপুত্ৰ এজনক খিলঞ্জীয়া এজনক যিজন আজি বিধায়কে ডিগবৈ সমষ্টিত 10 বছৰ আজি ৰাইজৰ নেতৃত্বত ৰাইজক আজি বিভিন্ন সুবিধা সেৱাৰে তেওঁ আজি আগবঢ়াই গৈছে প্ৰত্যেক জাতি জনগোষ্ঠীৰ মাজত এক ভাতৃত্ববোধেৰে তেওঁ আগবাঢ়ি যোৱা বিধায়কক যদি তেওঁ আজি বাংলাদেশী মিয়া এজনে যদি আমাৰ ভূমিপুত্ৰ এজনক যদি এনে শব্দ অশ্লীল শব্দ ব্যৱহাৰ কৰে এইটো আমাৰ কোনো যুৱ মৰ্চা যুৱ সমাজে গ্ৰহণ নকৰে আৰু সভ্য সমাজেও গ্ৰহণ নকৰে যি ভাষা তেওঁ প্ৰয়োগ কৰিছে গতিকে তেওঁ আহি ইয়াত আমাৰ যুৱ মৰ্চাৰ লগত আৰু বিধায়কৰ লগত আহি তেওঁ আজি ক্ষমা বিচাৰিব লাগিব আৰু দ্বিতীয় কথা তেওঁ যি নিম্নমানৰ যি কাম কৰিছে এই কামত আজি উন্নত মানৰ কাম কৰাৰ ব্যৱস্থাৰ কাৰণে আমি ইতিমধ্যে উপায়ুক্ত মহোদয়ক আমি ইতিমধ্যে অভিযোগ দাখিল কৰিছো আমাৰ এছপি মহোদয়কো আমি অভিযোগ দাখিল কৰিছো এইখিনিয়ে কথা আমি আপোনালোকক আজিৰ এই প্ৰেছ মিটৰ জৰিয়তে অৱগত কৰিছো